আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ইভিনিং স্নেক্স বা মৰ্ণিং ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছোঁ আৰু যিটো কোনো অইলৰ দৰকাৰ নাই। ইয়াৰ কাৰণে মই একাপ চুজি লৈছোঁ আৰু অলপ নিমখ লৈছোঁ আৰু অতি সহজ আৰু অতি হেল্ডিও হয়। আৰু একাপ মই গাখীৰ লৈছোঁ, নৰ্মেল টেম্পাৰেচাৰৰ গাখীৰ লৈছোঁ আৰু লৈ পেলাই এইখিনি মই ভালকৈ গুলি পেলাই থৈ দিম। একাপে গাখীৰ ল'ব আৰু এইখিনি গুলি পেলাই থৈ দিব। অলপ অলপকৈ মিলাইছোঁ, একেবাৰে দিলে অলপ মানে গুটি নিচিনা হৈ যাবগৈ। সেইকাৰণে অলপ অলপকৈ দি পেলাই এইখিনি খুব ভালকৈ মিলাই মেলি থৈ দিছোঁ। আৰু গোটেইখিনি এতিয়া দি দিলোঁ আৰু পূৰা একাপ এইখিনি দি দিলোঁ আৰু চাওকচোন এইখিনি অলপ অলপ এই ধৰণে থাকিব লাগিব, তেতিয়াহে চুজিখিনি ভালকৈ ফুলিব। আৰু এতিয়া এইখিনি ঢাকি পেলাই মই আধা ঘণ্টামান থৈ দিম, চুজিখিনি ফুলি যাবগৈ। আৰু ইয়াত লৈছোঁ মই খেজুৰৰ গুড় লৈছোঁ আৰু যিকোনো গুড় ল'ব পাৰে, মই অলপ খেজুৰৰ গুড় লৈছোঁ আৰু এইখিনি ইয়াত অলপ হেৰি কৰি লৈছোঁ, কেৰাহীখনত দি লৈছোঁ আৰু এয়া চাওক দিয়াৰ লগে লগে অলপ গলি গৈছেগৈ। আৰু ইয়াত মই ফ্ৰেছ নাৰিকল দিম, ৰুকি লোৱা নাৰিকল দিছোঁ আৰু আপোনালোকে যদি ভাবে ডেচিকেটেড ক'ক'নাটো দিব পাৰে। মই ফ্ৰেছটো দিলে বেছিয়ে টেষ্টি হয়। আৰু এতিয়া এইখিনি অলপ ভালকৈ ভাজি ল'ম, অলপ শুকাই যোৱালৈকে। এইখিনি গোটেইখিনি যাতে মানে মিক্স হৈ যায় আৰু খুব ধুনীয়াকৈ এটা মানে অলপ টান ভাৱ এটা আহে আৰু সেই সময়তে নমাই দিম। নমোৱাৰ পিছতো এইখিনি অলপ টানে হৈ যায়গৈ। আৰু এয়া চাওক গোটেইখিনি মই হেৰি কৰি ল'লোঁ। এতিয়া মই এইখিনি নমাই পেলাই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আৰু এইখনত মই ইয়াত ষ্টিম কৰিম, সেইকাৰণে ইয়াতে মই অলপ ঘিউ লগাই দিছোঁ। এই ধৰণে অলপ ঘিউ লগাই দিছোঁ আৰু এতিয়া আধা ঘণ্টা হৈ গ'ল আৰু চুজিখিনি চাওক একেবাৰে শুকাই গ'লগৈ, মানে গাখীৰ গোটেইখিনি এবজৰ্ব কৰি ল'লে। এইখিনি পূৰা শুকাই গ'ল আৰু এতিয়া ইয়াত অলপ মই গাখীৰ দিব লাগিব, কাৰণ বেছি শুকাই গৈছে। আৰু ইয়াত মই দিছোঁ ইলাচি কেইটামান খুন্দি বাকলিখিনি পেলাই লৈছোঁ। আৰু ইয়াত মই গৰু ঘিউ দিছোঁ, ঘিউ নিদিলেও কোনো কথা নাই। আৰু এচামুচ মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ, বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে ওপৰতে মই অলপ গাখীৰ দি লৈছোঁ আৰু দি পেলাই এইখিনি ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু ৰাতিপুৱা কেতিয়াবা সদায় ৰুটি খাবলৈ বা কিবা যদি বনাবলৈ মন নাযায়, তেতিয়াহ'লে এই নাস্তাটো বনাই পেলাই খাব পাৰে বা চাউলৰ গুড়িৰেও বনাব পাৰে। মই আজি চুজিৰে বনাইছোঁ আৰু দুয়োটাতেই মানে টেষ্ট হয় খাবলৈ। আৰু এতিয়া এইখিনি মই দি দিম আৰু এতিয়া প্ৰথমতে অলপকৈ দিম, কাৰণ মই ইয়াত ভিতৰত ষ্টাফিং কৰিম ক'ক'নাটৰ। ধৰণে এটা লেয়াৰ হেৰি কৰি দি পেলাই আৰু অলপ হাতেৰে এইখিনি মিলাই দিম। বা আপোনালোকে বাতিটো বনাব পাৰে, সৰু সৰুকৈ বাতিটো বনাব পাৰে। মই আৰু একেবাৰে এইটোতে বনাই লৈছোঁ আৰু ইমান ঝামেলা নহয় আৰু একেবাৰে এইটোতে হৈ যাব, পিছত কাটি কাটি খাব পৰা হ'ব। আৰু এই ধৰণে গোটেইখিনি দি পেলাই অলপ প্ৰেছ কৰি দিছোঁ আৰু এইখিনি এই ধৰণে অলপ প্ৰেছ কৰি দিছোঁ, দেখিছে নহয়। তাৰ ওপৰে যিখিনি পেষ্ট আছিলে, এই পেষ্টখিনিও তাৰ ওপৰে এইখিনি এই ধৰণে দি দিম আৰু ধুনীয়াকৈ এইখিনি পূৰা মিলাই মেলি দি দিম, যাতে বাহিৰলৈ ওলাই নাযায় নাৰিকলখিনি। এই ধৰণে মই গোটেইখিনি মিলাই দিছোঁ আৰু এতিয়া এয়া চাওক পানীখিনি গৰম হ'বলৈ দিছোঁ আৰু দি পেলাই ইয়াতে মই হেৰিটো দি দিছোঁ। আৰু এতিয়া মই ষ্টিম কৰিম 10 মিনিটমান মই কৰি ল'ম আৰু খুব ধুনীয়াকৈ হ'ব, কাৰণ ভিতৰত লেয়াৰ দিছোঁ, সেইকাৰণে অলপ সময় লাগিব। আৰু এয়া চাওক এইখিনি আমাৰ হৈ গ'লগৈ আৰু বহুত সোনকালে হৈ যায়। দেখিছে নহয়, একেবাৰে হেল্ডি ৰেচিপি হয় আৰু খুবেই ভাল খাবলৈ, যে বহুতেই টেষ্টি হয়। আৰু ঠাণ্ডা হৈ গ'লেও কোমল থাকে। চাউলৰ গুড়ি বনালে ঠাণ্ডা হ'লে অলপ টান হৈ যায়, কিন্তু চুজিৰে বনালে ঠাণ্ডা হ'লেও কোমল থাকে। আৰু এতিয়া এইটো নমাই দিম আৰু এয়া চাওক আমাৰ এইটো ৰেডি হৈ গ'লগৈ। অলপ ঠাণ্ডা হৈ যাব, তেতিয়া এইটো খুলি দিম, ঠাণ্ডা হোৱাৰ পিছতে খুলিব। আৰু এতিয়া এই ধৰণে মই ইয়াতে কাটি লৈছোঁ আৰু এক পিচ মই উঠাম, চাওক কিমান ধুনীয়া হৈছে, ভিতৰতে পূৰা ষ্টাফিংটো আছে আৰু খাবলৈ বহুতেই টেষ্টি হৈছে। এই ধৰণে এবাৰ বনাই চাব, ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব।